নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 16 মাৰ্চৰ এডিটৰিয়েল এনালাইসিস বুৰে সিভিল সাৰ্ভিস এক্সামিনেশনত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি মেইনছ আৰু ইন্টাৰভিউত সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিস লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান APSC আৰু UPSC ৰ ফাউন্ডেশনাল বেটছৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেচিলিটি সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব আৰু লগতে উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে এই স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া আহো আজি আমাৰ প্ৰথম আৰ্টিকলটোলৈ প্ৰথম আৰ্টিকলটো হৈছে disruption carries a reminder policy reforms in fertilizer sectors are overdue ইৰাণ ইজৰাইল ইউএছএৰ যি যুদ্ধ চলি আছে আৰু যি মিডল ইষ্টাৰ্ণ কান্ট্ৰি বিলাকে যিহেতু কান্ট্ৰি সমূহে আমাৰ ইণ্ডিয়ালৈ অয়েলৰ সাপ্লাই এনাৰ্জি সাপ্লাই কৰাৰ লগতে ফাৰ্টিলাইজাৰৰ কাৰণেও আৰু ইয়াৰ ফলত আমাৰ ফুড সিকিউৰিটিৰ কাৰণেও যে এই কান্ট্ৰি কিখনৰ লগত আমাৰ ভালকৈ এটা ৰিলেশনশিপ মেইনটেইন কৰি থকাটো লগতে ট্ৰেড হোৱাটো খুবেই ইম্পৰ্টেন্ট হয় কিন্তু এতিয়া এই যুদ্ধৰ ফলত যেহেতু ষ্ট্ৰেট অফ হাৰমুজেৰে আমাৰ বস্তু পাস কৰিব পৰা নাই তাৰ ফলত ইণ্ডিয়া এটা ভলেটাইল সিচুৱেচন ফেস কৰিছে সেই কথাখাৰ এই আৰ্টিকলটোত অথৰ কেজনে মেনশন কৰিছে ইয়াত আমাৰ কি টাৰ্মছ কিছুমান দিয়া আছে আমি সময়ৰ অভাৱৰ বলত প্ৰত্যেকটো টাৰ্মছ আমি এক্সপ্লেইন নকৰো যেটো খুব ইম্পৰ্টেন্ট আৰ্টিকলটো বুজিবলৈ হেতুহে ইয়াতে আমি কম এতিয়া LNG সবে জানে LNG মানে নেচুৰেল গেছ has been ইয়াক কেনেকৈ ৰখা হয় কুল ঠাণ্ডা ফৰ্মত ৰখা হয় লিকুইড ষ্টেট ফৰ ইজ এণ্ড সেফটি অফ ষ্টৰেজ এণ্ড ট্ৰান্সপোৰ্টেশনৰ কাৰণে এসেনশিয়াল কমোডিটিজ এক্ট যিখন গভৰ্নমেন্টে কন্ট্ৰোল কৰে সাপ্লাই ডিস্ট্ৰিবিউশনত যিকোনো ধৰণৰ এসেনশিয়াল কমোডিটিজ ঠিক তেনেদৰে নিউট্ৰিয়েন্ট বেসড সাবসিডি NBS সাবসিডি বুলি ফিউচাৰত মই ৰেফাৰ কৰিম policy applicable to phosphatic আৰু potassic fertilizers কাৰণে under this government কি কৰে announce কৰে এটা fixed subsidy per kilogram of nutrient কিহৰ nitrogen phosphorus potassium আৰু sulfur কাৰণে this allows MRP of these fertilizers to be market determined এতিয়া market determined markete তেওঁলোকে price টো কি কৰি দিয়ে determine কৰি দিয়ে কিন্তু গভৰ্নমেন্টে ফিক্স এটা সাবসিডি ৰাখি সাবসিডি হে দিয়ে The key argument in this article to tita main eta argument ase hetu hoise urea ei nutrient based subsidy scheme under anibo koi ase aru ei nonar folot urea over utilize kori ase krikhok hokole etia ho আমি আমাৰ ইয়াৰে কোৰ থেসিস তুলো মই কৈছোৱে যেহেতু যে মিডল ইষ্টত ওয়াৰ হোৱাৰ ফলত আমাৰ ইয়ালে এনাৰ্জি অয়েল আৰু এনাৰ্জি অহাৰ লগতে আমাৰ ফাৰ্টিলাইজাৰ ইন্ডাস্ট্ৰিটো কি হৈছে এটা প্ৰবলেম ফেস কৰিব লগা হৈছে এতিয়া ইয়াতে কি কৈছে কি এভিডেন্স কিটাত কি কৈছে হাই ইম্পোর্ট ডিপেন্ডেন্স ইন্ডিয়া is here to depend করে import 67 or 68 to 70% of its fertilizer value chain including finished products MOP DAP and critical feedstock if সকল বস্তু যি ফার্টিলাইজার রিলেটেড হয় প্রত্যেকটো বস্তু ইন্ডিয়া ওভার ডিপেন্ডেন্ট হৈ আছে 70 to 80% আমাৰ নিজৰ ইয়াতে কি নাই প্ৰডাকশন নাই geopolitical concentration কি কৈছে massive share of this imports is a 70% লকে আমি ইম্পোর্ট কৰো তাৰ বেছিভাগ শেয়াৰ অয়েল গেছ ইউৰিয়া এমোনিয়া কৰ পৰা আহে পাৰ্চিয়ান গালফৰ পৰা আহে এতিয়া এটা ভলেটাইল ৰিজন এতিয়া ষ্ট্ৰেট অফ হাৰমুজে হেতু পাস কৰিব দিয়া নাই গটিকে সিঙ্গল পইণ্ট অফ ফেইলিয়াৰ ইণ্ডিয়াৰ যদি ডাইভাৰ্সিফাই পাৰ্টনাৰ হলহেতে তেন্তে এটো আমি ফেস কৰিব লগা নহলহেতে fiscal impact আমাৰ ইয়াতে কি হ'ব পাৰে combined of higher import cost and suppressed domestic prices will be balloon the subsidy bill এটা subsidy bill যেহেতু গভর্নমেন্টে বহুত বেছি সাবসিডি দিয়ে ফার্টিলাইজার আমাৰ ফার্স্ট সাবসিডি বিলটো আমাৰ বেছি হ'ব আৰু তাৰ লগতে ইম্পোর্ট কষ্টটো আমাৰ বাঢ়ি যাব প্ৰত্যেকটো বস্তুৰ যেহেতু দাম বহুত বাঢ়ি গৈছে অয়েলৰ দাম বাঢ়ি গৈছে ফার্টিলাইজার দাম বাঢ়িছে এই যুদ্ধখনৰ বলত এতিয়া proposed reform
তেওঁলোকে ৰিফৰ্ম কৰিবৰ কাৰণে আৰ্থৰ কেজনে তিনটা প্ৰপ'জেল এইকেইটা প্ৰপ'জেল দিছে প্ৰথমটো দিছে সাপ্লাই সাইড স্ট্ৰেটেজি ইনভেষ্টমেন্ট লেড ইন সিকিউৰিটি আমাক ইনভেষ্টমেন্ট কৰিব কৈছে অকল কিনিলে নহব কান্ট্ৰিৰ পৰা $1 billion ফান্ড এটা ইণ্ডিয়ান কোম্পানিজ টু একুৱায়াৰ ষ্টেক ইন অভাৰচিজ মাইন্সৰ কাৰণে ক্ৰিয়েট কৰিব লাগিব ঠিক তেনেদৰে ফাৰ্ষ্ট বেষ্ট ৰিফৰ্ম মাৰ্কেট ড্ৰিভেন এফিচিয়েন্সি ইয়াতে কি কৈছে ফুল ফ্লেজ price deregulation কৰিব কৈছে for all fertilizers including urea urea যেহেতু এতিয়া ৰেগুলেট কৰা হোৱা নাই গতিকে ইউৰিয়াটোকে বেছিকৈ কৃষকে ইউজ কৰে simultaneously transfer the subsidy amount directly to farmers bank account এতিয়া DBT ট্ৰান্সফাৰ কৰিব কৈছে কিটো যেটো সাবসিডি এমাউন্ট হ'ব হে এমাউন্টটো ডাইৰেক্ট ফাৰ্মাৰ্ছৰ বেংক একাউন্টলৈ ট্ৰান্সফাৰ কৰি দিব কাৰণে কৈছে Second best reform, administered efficiency. Or 3 number to ki goise, if full deregulation is too bold, use technology to impose quantitative restriction. Jodi full deregulation no koribo nware, tente technology use koribo lage. Jeneko example, AgriStack. Thik tenedore minimalist reform, NBS for urea. Eto at least mane koriboi lage. If even quantity caps are difficult, take the minimum step of bringing urea under existing NPS framework. বাৰে বাৰে অথৰ কেজনে উল্লেখ কৰিছে যে ইউৰিয়া এনবিএস স্কিমৰ আন্ডাৰত অনাটো খুবেই প্ৰয়োজন হৈ আছে বৰ্তমান এতিয়া গ্ৰীণ ৰিভলিউচন প্ৰি গ্ৰীণ ৰিভলিউচনৰ বা ইন্ডিপেন্ডেন্সৰ আগত কি আছিল লাৰ্জলি সাবসিস্টেন্ট বেসড উইথ লো ফাৰ্টিলাইজাৰ ইউজ তেতিয়া ফাৰ্টিলাইজাৰ ইমান ইউজ কৰা হোৱা নাছিল গ্ৰীণ ৰিভলিউচনৰ সময়ত কিন্তু ফাৰ্টিলাইজাৰ কেমিক্যাল বহুত ইউজ কৰা হ'ল তাৰ ফলত আমি ফুড সিকিউৰিটি আহিলে Logic to high yielding variety hoy rice hoy gol wheat hol yate bahut massive amount of water and fertilizer lage policy ki korisile government adopted price control mechanism for urea jate urea dam to ki he business june kore he business company to jate urea dam bahut beshi bahai ni die kikhoke jate urea lobo pare tar karone price control mechanism eta government adopt korile deliberately kept cheap or accessible to incentive adoption. Because deliberately that cheap hoy thake price to thik tenedore outcome India has achieved food self-sufficiency. Yar folothe amar food security to ahise. Post reform 1991 reform of balance of payment crisis to dekha dile aru broader economic teria reform ahile. Partial decontrol korile. Jehetu globalization hol debt aru potash uncontrol korile 2010 on. Potash and K fertilizer, phosphate, এইবিলাকো কি কৰিলে fertilizers were bought under nutrient based subsidy NBS under লৈ আহিলে কি হক potash আৰু phosphatic কি কৰিলে NBS under লৈ আহিলে আৰু allowing their prices to rise নিজে নিজে market driven হ'ব কাৰণে দিলে কিন্তু urea however remain under statutory price control এটো কথা এতিয়া কি হলে প্ৰেজেন্ট ৰিসেন্ট ট্ৰেন্ড টু যদি আমি দেখো এতিয়া বৰ্তমান নেনো ফাৰ্টিলাইজাৰ ইউজ কৰিলে যত নেনো ইউৰিয়া থাকে নেনো ডেপ থাকে পিএম প্ৰণাম স্কিম আনিলে যাতে ফাৰ্টিলাইজাৰ কি কয় ইউজ টু কমকে যাতে কৰে কৃষকসকলে ঠিক তেনেদৰে কাৰেন্ট ক্ৰাইসিস টু ওয়েস্ট এছিয়া ওয়াৰ্ল্ড কি এক্সপোজ কৰিছে ফ্ৰেজিলিটি অফ ইভেন ইমপ্ৰুভ সাপ্লাই চেইন এতিয়া কেনেকুৱা ধৰণৰ ফ্ৰেজিলিটি আছে ইভেন ফাৰ্টিলাইজাৰ সেক্টৰটো ইন্ডিয়া ফেস কৰিব লগা হৈছে সেই কথাকাৰ এতিয়া বহুত বেছিকৈ উপলব্ধি কৰিছে এতিয়া লজিক্যাল আৰু ফিলসফিক্যাল বেসড যদি লজিক অফ স্টেট ইন্টাৰভেনশন টু কি কৰা হৈছে ফুড সিকিউৰিটি পেৰাডাইগমৰ কাৰণে কৰা হৈছে ইয়াতে এতিয়া লজিক কি কৈছে ফাউন্ডেশন লজিক ফৰ দা কারেন্ট পলিসি ওয়াজ টু ট্রিট ফুড সিকিউৰিটি এজ এ পাব্লিক গুড ফুড সিকিউৰিটি তো এটো হিউম্যানৰ অধিকাৰ হয় আমাৰ এখন কান্ট্ৰিত ফুডটোৱে যদি সিকিউৰ কৰিব দিব নোৱাৰে তেন্তে গভৰ্নমেন্ট ফেলিয়াৰ বুলি অভিহিত কৰা দেখা যায় লজিক অফ ৰিফৰ্ম প্ৰাইস সিগনেলস artificially low price sent wrong signal to farmers leading to overuse of scarce resources এতিয়া যদি লো প্রাইস ৰখা যায় তেতিয়া কিন্তু তেন্তে কি হ'ব ৰং সিগনেল এটাও দিয়ে তেওঁলোকে খুব বেছি ওভাৰ ইউজ কৰি লয় ফিস্কেল প্ৰুডেন্সত এতিয়া সাবসিডি বিলটো বহুত বেছি বাঢ়ি যাব যাৰ ফলত অপৰচুনিটি কষ্ট কি হয় অপৰচুনিটি কষ্ট সাবসিডি বিল হেজ এন অপৰচুনিটি কষ্ট এটা থাকে ফাৰ্মাৰ্ছক ইমানকে ফাৰ্টিলাইজাৰ হক সাবসিডি দিয়া হৈছে কোনবা এটা সেক্টৰৰ পৰাটো কম্প্ৰমাইজ কৰি অনা হৈছে হেলথ হক এডুকেশন হক ৰিস্ক মেনেজমেন্ট
In an interconnected or geopolitically volatile world, relying on imports to a single choke point is strategic folly. এতিয়া strategically এটো ভুল হয় যে ইমান এখন ডাঙৰ কান্ট্ৰি আমাক ইমান ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰো তাৰ ফলত আমি কিন্তু অকল অভাৰ ডিপেন্ডেন্স হৈ আছো এটা সৰু ৰিজনৰ ওপৰত ঠিক তেনেদৰে ইয়াতে মাল্টি ডাইমেনশনাল এনালাইসিসত কি হ'ব ফাৰ্মাৰ্স সকলে কি পাব ফাৰ্মাৰ্সৰ লাইভলিহুড এটা থাকিব ইয়াতে ফাৰ্টিলাইজাৰ পলিচিয়ে ডাইৰেক্টলি কি কৰিব ইম্পেক্ট কৰিব কাল্টিভেশনত আৰু ফাৰ্মাৰ্স ইনকামটো ভাল হৈ থাকিব আৰু যদি এনেকুৱা কৰিব নোৱাৰে ফাৰ্মাৰ্সৰ ইনকামত ইম্পেক্ট কৰিব ঠিক তেনেদৰে পলিটিক্যাল ৰিজনত কিন্তু এটা ভোট বেংক পলিটিক্স হয় এই ৰিজনটো লৈ মেটাৰটো লৈ ইলেকশনত কি হয় বহুত বেছি ডিবেট আৰ্গুমেন্ট হোৱা দেখা যায় ঠিক তেনেদৰে লিগেলি WTOৰ যি কমপ্লায়েন্স হয় ইণ্ডিয়াই যে ফাৰ্টিলাইজাৰ সাবসিডি দিয়ে হেতু কিন্তু WTOৰ কমপ্লায়েন্সত নপৰে ই এম্বাৰ বক্সতহে পৰে WTOত এটো কি বুলি কয় তাৰিফ বা ট্ৰেডৰ প্ৰবলেম বা তাতে কি কৰিছে বাধা দিছে বুলি তেওঁলোকে কয় দে ক্যান বি কনসিডাৰ্ড ট্ৰেড ডিস্টৰ্টিং ট্ৰেডক ডিস্টৰ্ট যেহেতু WTO মানে কি ট্ৰেডটো ভালকে হ'ব দিব লাগে কিন্তু এনেকে সাবসিডি দি থাকিলে কিন্তু ট্ৰেডটো ডিস্টৰ্ট হয় বুলি WTO এটো এম্বাৰ বক্সত ৰাখিছে কিন্তু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো দিলে কিন্তু একো প্ৰবলেম নাই নন ট্ৰেড কি কৈছে এটো ডিস্টৰ্টিং ইয়াক গ্ৰীন বক্সত ৰখা হৈছে গটিকে ইন্ডিয়া শিফট কৰিব চেষ্টা কৰিব লাগে গ্ৰীন বক্সলৈ ঠিক তেনেদৰে এথিকেলত ইন্টাৰনেশনাল ইকুইটি এটা আছে Internationally, that is how geopolitical leverage, high import dependence on the Gulf give those countries economic leverage over India. India autonomy হয়তো কিছুমান ক্ষেত্ৰত নাথাকিবও পাৰে তেওঁলোকৰ লগত আমি পলিসি যদি কিছুমান নেগোশিয়েট কৰিব যাওঁ তেন্তে আমাৰ এডভান্টেজিয়াস পজিশন এটাত আমি নাথাকিব পাৰো যেতিয়া কোনো এটা সেক্টৰত আমি ওভাৰ ডিপেন্ডেন্ট হৈ যাওঁ ইকোনমিক ফিস্কেল ডেফিসিট এটা আহিব পাৰে এতিয়া ইয়াতে এনসিআরটি কি চ্যাপ্টাৰ লগত জড়িত টপিকটো আমাৰ মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াতে মেনশন কৰা আছে এতিয়া ওয়ে ফৰৱাৰ্ডটোত কি হ'ব শৰ্ট টার্ম ক্রাইসিস ম্যানেজমেন্টত আমি গুৰুত্ব দিব লাগিব এতিয়া ডিপ্লোমেটিক আউটৰিচ অতি হুনকালে ডিপ্লোমেটিক্যালি আমি এনেকুৱা ধৰণৰ চ্যানেল লগাব লাগিব যে আমাৰ এটলিস্ট কি কয় ফাৰ্টিলাইজাৰস হক অয়েল হক তাৰ সেফ পাসেজ তেওঁলোকে দিয়ে স্ট্ৰেট অফ হাৰমুজৰ যোগেদি অল্টাৰনেটিভ সাপ্লায়াৰ্স বিলাকো আমি এতিয়া কি কৰিব লাগিব বিচাৰিব লাগিব মিডিয়াম টাৰ্মত ইমপ্লিমেন্ট কৰিব লাগিব মিনিমালিষ্ট ৰিফৰ্ম তাতে কি কৈছে এটলিস্ট ইউৰিয়া আউট অফ প্ৰাইস কন্ট্ৰোল আৰু ব্ৰিং ইট আন্ডাৰ এনবিএস স্কিমৰ আন্ডাৰ আনিব লাগিব পিএম প্ৰণামৰ নিচিনা স্কিমক এনহেন্স কৰিব লাগিব সেট আপ কৰিব লাগিব 1 বিলিয়ন ইনভেষ্টমেন্ট ফান্ড ঠিক তেনেদৰে লং টাৰ্মত ইনভেষ্ট কৰিব লাগিব ডমেষ্টিক এক্সপ্লোৰেশন ডমেষ্টিক্যালি আমি প্ৰডাকশন কৰিব চেষ্টা কৰিব লাগিব প্ৰমোট কৰিব লাগিব সাৰ্কুলাৰ ইকোনমি অৰ্গেনিক মেনিউৰ নেচাৰেল ফাৰ্মিং এই ধৰণৰ ইনিচিয়েটিভ বিলাকত গুৰুত্ব দিব লাগিব আৰু এগ্ৰি ষ্টেকৰ নিচিনা যেটো আমাৰ কি হয় এপ হয় তাক এগ্ৰি ষ্টেকক আমি ভালকৈ ইমপ্লিমেন্ট কৰিব লাগিব আৰু ঠিক তেনেদৰে ইন্টিগ্ৰেশন কৰি লব লাগিব ইয়াতে ইউপিএসসি পিওয়াইকিউ দিয়া আছে এই টপিকটো ৰিলেটেড এতিয়া আহিছো আমাৰ নেক্সট আৰ্টিকলটো লৈ ৰিলিজিয়ন ইজ ওয়ান ইয়াতে ৰিলিজিয়ন ইজ ওয়ান আৰ্টিকলটোত কি কৈছে যে ধৰ্মৰ এসেন্স সেম হয় প্ৰত্যেকটো ধৰ্মৰ যদিও ৰিলিজিয়ন বেলেগ ফলো কৰে হিন্দুইজম হক খ্ৰীষ্টিয়ানিটি মুছলমান সকলোৱে কিন্তু ধৰ্মটোৰ এসেন্সটো এটাই হ'ব লাগে যে স্পিৰিচুৱেলিটি গুৰুত্ব দিব লাগে ইউনিটিক গুৰুত্ব দিব লাগে কিন্তু আমাৰ এটা কি দেখা যায় আৰ্টিকলটোত কৈছে যে যি ৰিচুৱেলিস্টিক যিবিলাক নিয়ম নীতি হেবিলাকতহে বেছি গুৰুত্ব দি থাকে কিন্তু আসলতে এটা এক্সাম্পল দিছে যে যেনেকৈ প্ৰত্যেকখন ৰিভাৰৰ ডেষ্টিনেশন কি থাকে অচেনখন থাকে সাগৰখন থাকে ঠিক তেনেদৰে প্ৰত্যেকটো ডিফাৰেন্ট ৰিলিজিয়নৰে কিন্তু ডেষ্টিনেশন এটাই হ'ব লাগে ইউনিটি হৈ গল স্পিৰিচুৱেলিজম হৈ গল নিজকে আপলিফ্ট কৰা হে কথাবোৰকে অথৰজনে ইয়াতে উল্লেখ কৰিছে কি টাৰ্মছ ইয়াত দিয়া আছে এক্সটাৰ্নেল ৰিলিজিয়ন মানে কি কৈছে সনাতন ধৰ্ম refers to the foundational principle truth that are perceived timeless and independence of priestly mediation এতিয়া সনাতন ধৰ্মটোত মানে priestly যেটো ক্লাস হয় তেওঁলোকৰ ইন্টাৰমিডিয়েৰি হিচাপে তেওঁলোকক ধৰা হোৱা নাছিল organized religion it is seen as an experimental reality মানুহে এক্সপেৰিয়েন্স কৰিছিল স্পিৰিচুৱেলিটি মানে এক্সপেৰিয়েন্স কৰিব চেষ্টা কৰিছিল ভক্তিৰ যোগেদি ঠিক তেনেদৰে বেদিকা ধৰ্ম অৰিজিনাল টাৰ্ম বেদাৰ যেটো ৰিলিজিয়নৰ অৰিজিনাল টাৰ্মটো বেদিকা ধৰ্ম স্মৃতি ভাৰ্সেস
শ্ৰুতি শ্ৰুতি মানে হৈছে যেটো শুনি শুনি মানুহে শুনি পানি যেটো মনত ৰাখে ইটাৰনেল ট্ৰুথ যেটো হয় আৰু স্মৃতি মানে হৈছে যেটো ৰিমেম্বাৰ কৰে যেটো মনত ৰখায় ঠিক তেনেদৰে বাকি কি টাৰ্মছ দিয়া আছে এতিয়া ইয়া কোৰ থেসিসটো মই যেহেতু কলুৱে যে যেটো ফাউন্ডেশনাল ডিস্টিংকশন বিটুইন এক্সটাৰ্নাল ইটাৰনেল ৰিলিজন আৰু পাৰ্টিকুলাৰ অৰ্গানাইজড ফিল্ড হে কথাটো মেনশন কৰিছে ইয়াতে যে কেনেকুৱা হ'ব লাগে একচুয়ালি আমাৰ ৰিলিজনটো ওয়ান বুলি ধৰিব লাগে ইউনিটি থাকিব লাগে কিন্তু আমি কিছুমান কাৰণত আমি ইয়াত কি কৰা বেছিকৈ আমি ৰিচুৱেলিস্টিক যিবোৰ নিয়ম কানুন হয় তাতহে বেছি গুৰুত্ব দি আছো এভিডেন্সটো তেওঁ কিছুমান কথা সাপোৰ্ট কৰি লিখিছে হিষ্টৰিকেলি এভিডেন্স দেখা গৈছে যে religion originated from genuine spiritual urgency genuine spiritual urgency karone he religion to originate dekha goisile individual seekers responding to human suffering from path towards peace শান্তি কাৰণে নিজৰ সাফাৰিংটো শেষ কৰিবলৈ শান্তি পাব কাৰণে হে ধৰ্মৰ কথা পতা হৈছিল বা অৰিজিনেট হৈছিল যেনেকৈ বুদ্ধিজম হৈ গল খ্ৰীষ্টিয়ানিটি হৈ গল আৰু profound mystical experience before institutionalize হোৱাৰ আগত কিন্তু ধৰ্মটো শান্তিৰ কাৰণেহে এক্সপেৰিয়েন্স কৰা বা প্ৰেক্টিস কৰা দেখা গৈছিল এতিয়া ধৰ্মটো কি বেলেগ বেলেগ কালচাৰৰ ইথোছৰ ওপৰত বেস কৰি বেলেগ বেলেগ নীতি নিয়ম হ'ব পাৰে সেই কথা কি কৰিছে এক্সপেৰিমেন্টাল এভিডেন্স সত সেই কথাখাৰ 18 গৰাকী মেনশন কৰিছে Figures like Ramakrishna Paramhans demonstrate through personal practice that multiple paths led to the same realization. The realization to same hobo lage ami spirituality te gurutto dibo lage ami shanti to bisari pabo lage amar ji suffering ase tak hek koribo lage this empirical verification testing different faith are reaching identical spiritual states ঠিক তেনেদৰে priestly manipulation as corrupting force তেওঁলোকে ইয়াতে 18 গৰাকীয়ে কৈছে যে how priestcraft operates priest সকলে কেনেকে মাজত আহি পানি তেওঁলোকে অপাৰেট কৰে নিজৰ হায়াৰকিটো মেইনটেইন কৰিব কাৰণে তেওঁলোকে কি কয় গডক নাপাব যদিহে তেওঁলোকৰ যোগেদি পূজা পাতল কৰা নাযায় dependency by positioning themselves as exclusive intermediaries only they can perform essential ritual interpret scriptures or mediate divine grace এতিয়া ভগৱানক পাবৰ হলে প্ৰিষ্ট সকলক কি কৰিব লাগিব তেওঁলোকৰ যোগেদি পূজা কৰাবই লাগিব এই কথাবোৰ এতিয়া আছিল historically example দিছে catholic church or medieval sale of indulgence brahmanical monopoly on vedic study ঠিক তেনেদৰে consequence of priestly domination to কি হল ইয়া consequence কি হল instead of ritual facilitating God realization, performing ritual become itself the purpose. এতিয়া লাহেকে ইয়াৰ ফলত কি হল মানুহে ভাবে যে ৰিচুৱেল তো নীতি নিয়ম মানি ললে ধৰ্ম কৰা হয় হে কথাখাৰ লাহে লাহে কিহৰ কাৰণে যেতিয়াৰ পৰা প্ৰিষ্টে ইন্টাৰফেয়াৰ কৰিবলৈ ধৰিলে তেতিয়াৰ পৰা মানুহে হেইটোকে আসল ধৰ্ম বুলি বুজা হল যে স্পিৰিচুৱেল অৱেকেনিং টু ইউনিটি যেটো থাকিব লাগে শান্তি যেতিয়া পাব লাগে নিজক আপলিফ্ট কৰিব লাগে এই কথাবোৰত কিন্তু গুৰুত্ব দিয়া দেখা নগল এতিয়া ancient vedic religionত কি হৈছিলে gradually diversified into various philosophical school vedanta samkhya এনেকুৱা ধৰণৰ philosophical school বিলাক আহিছিলে কাষ্ট হায়াৰাৰ্কি এটা দেখা গল ভক্তি আৰু সুফি মুভমেন্টত 12 পৰা 17 সেঞ্চুৰীত কিন্তু বাৰে বাৰে কলে যে ভক্তিয়ে ভগৱানক পাবৰ কাৰণে আমি ভক্তি কৰিলে হ'ব 19th সেঞ্চুৰীত আমি ৰিফৰ্ম দেখিলো ৰেনেছেন্স দেখিলো ওয়েস্টাৰ্ণ এডুকেশনৰ ফলত সোশিয়েল ইভিলস আতৰিব ধৰিলে ব্ৰাহ্ম সমাজ আহিলে প্ৰাৰ্থনা সমাজ আহিলে যোনে মনোথিজম এজন ভগৱানক কথা কলে আইডিয়াল পূজা কৰাৰ পৰা মানা কৰিলে ঠিক তেনেদৰে কাষ্ট সিস্টেমটো যোনে ডিফাই কৰিলে আৰ্য সমাজত আকৌ কি কলে পিওৰ বেদিক ৰিলিজিয়নত ৰিটাৰ্ণ হ'ব কলে ঠিক তেনেদৰে ৰামকৃষ্ণ আৰু বিবেকানন্দৰ ট্ৰেডিশনটোত এক্সপেৰিমেন্টাল স্পিৰিচুৱেলিটিৰ কথা কইলে এটো এটা মানুহৰ নিজৰ এক্সপেৰিমেন্টৰ দ্বাৰাহে কি কৰিব পাৰি স্পিৰিচুৱেলিটিটো এচিভ কৰিব পাৰি ঠিক তেনেদৰে 20th সেঞ্চুৰী গান্ধীজীয়ে কি প্ৰিচ কৰিলে সৰ্বধৰ্ম সম্ভৱা ইকুৱেল ৰেসপেক্ট ফৰ অল ৰিলিজিয়ন ঠিক তেনেদৰে পোষ্ট ইন্ডিপেন্ডেন্সত কনস্টিটিউশনে এস্টাব্লিশ কৰিলে সেকুলাৰিজমটো ইকুৱেলিটি বিফৰ ল এবলিশন অফ আনটাচেবিলিটি ফ্ৰীডম অফ ৰিলিজিয়ন এইবিলাক ৰিফৰ্ম লেজিসলেশনত হিন্দু কোড বিল আহিলে
ঠিক তেনেদৰে বৰ্তমান যদি আমি চাওঁ বৰ্তমান এতিয়া কেনেকুৱা হৈছে আইডেন্টিটি পলিটিক্স আৰু ৰিলিজিয়াছ নেশ্যনেলিজম হৈছে ভোটৰ কাৰণে ইলেকশ্যনৰ সময়ত বিশেষকৈ ইয়াক বেছিকৈ ইউজ কৰা দেখা যায় এতিয়া লজিকেলি যদি আমি চাওঁ ইয়াৰ লজিকটো কি হয় অথৰজনে কিহৰ ওপৰত লিখিছে metaphysical monism unity of reality there is one ultimate reality কৈছে ব্ৰহ্ম এজনী one god বা truth beyond names and forms ইয়াৰ কোনো নাম নাই বা ফৰ্ম নাই ফৰ্মলেছ বুলি কৈছে যে কোনোবা এটা ধৰ্মই নিজৰ ফৰ্ম কৰি নিজে নাম এটা ভাবি তেওঁলোকে ইয়াক কি কৰিব পাৰে তেওঁলোকে স্পিৰিচুৱেল টু এচিভ কৰিব পাৰে কিন্তু আলটিমেটলি স্পিৰিচুৱেলিজম এচিভ কৰাটোহে মেইন কথা ইয়াক ফৰ্মলেছ ৱেত কি কৰিব লাগে পূজা কৰিব বা এক্সপেৰিমেন্ট কৰিব লাগে ডিফাৰেন্ট ৰিলিজিয়নছ আৰ পাৰ্টিয়েল culturally conditioned expression of their reality ঠিক তেনেদৰে ethical universalismত কি কৈছে holds that core moral principle to কি হ'ব লাগে compassion হ'ব লাগে দয়া থাকিব লাগে justice honesty non violence are universally valid এইকিটাহে universally প্ৰত্যেকটো ৰিলিজিয়নতে এটো কথা শিকাব non violent হ'ব লাগে compassionate হ'ব লাগে kind হ'ব লাগে ঠিক তেনেদৰে any scripture or practice যি কোনো scripture যদি এইকিটা যিকিটা universal valid philosophy হয় হে কিটা যদি ভায়োলেট কৰে তেন্তিয়া হেতু কিন্তু ধৰ্ম হ'ব নোৱাৰে epistemological pluralism ঠিক তেনেদৰে human centered hermeneutics interprets religious text from the standpoint of human dignity আৰু welfare ফালৰ পৰা কি কৰে interpret কৰে religious text ঠিক তেনেদৰে critique of power structure এতিয়া মাল্টি ডাইমেনশনাল এনালাইসিসত সোসাইটিত কি হ'ব পাৰে ৰিডিউস কাস্টিজম এতিয়া এনেকুৱা ধৰণৰ এটা যদি ফিলসফি চলবে এপ্লাই কৰে কাস্টিজমটো নাইকিয়া হৈ যাব ইকুৱেলিটি আহিব ঠিক তেনেদৰে পলিটিকেলত ইউনিভাৰ্সাল ৰিলিজিয়ন ক্যান সাপোৰ্ট ইনক্লুসিভ নেশনালিজম আৰু আমাৰ সেকুলাৰ ডেমক্ৰেসি যেটো কনসেপ্ট হয় তাক স্ট্ৰেংথেন কৰিব ঠিক তেনেদৰে লিগেলি যদি সা আৰ্টিকেল 25 ৰ পৰা 28 ৰ যেটো ডিবেট হয় হাউ ফাৰ ক্যান ষ্টেট ইন্টাৰভেন in religious practice that violates equality এতিয়া যদি সবে কনসেপ্টটো বুজি পায় তেন্তে ষ্টেটে ইন্টাৰফেয়াৰ কৰিব লগা নহব পাৰে ethical raises question of moral responsibility of religious leader are they accountable for social consequences of sermon and doctrines ঠিক তেনেদৰে ইকোনমিকত কি হ'ব কাষ্ট আৰু কমিউনাল ডিভিজনে কি এফেক্ট কৰে লেবাৰ মোবিলিটি এডুকেশন প্ৰডাক্টিভিটি এইবিলাক বস্তুক এফেক্ট কৰে কিন্তু যেতিয়া এবোৰ নহব তেতিয়া লেবাৰ মোবিলিটি ভাল হ'ব এডুকেশন ভাল হ'ব প্ৰডাক্টিভিটি বাঢ়িব আলটিমেটলি ইকোনমিটো ভাল হ'ব এতিয়া এনসিআৰটি কি চেপ্টাৰৰ লগত টপিকৰ লগত এই জড়িত আছে মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াতে মেনশন কৰা আছে এটা ওয়ে ফৰৱাৰ্ডত ভ্যালু ওৰিয়েন্টেড এডুকেশন ইন্টিগ্ৰেট কৰিব লাগিব ৰিলিজিয়ন কি হয় একচুয়ালি বুজাব পাৰিব লাগিব ৰিফৰ্ম উইদিন ৰিলিজিয়ন কমিউনিটিজ ডায়লগ কৰিব লাগিব ডিবেট কৰিব লাগিব স্ট্ৰেংথেন কনস্টিটিউশনাল সেকুলাৰিজমক আমি বেছি স্ট্ৰেংথেন কৰিব লাগিব কনস্টিটিউশনে যি বেসিক প্ৰিন্সিপাল মৰালিটি হয় সেকুলাৰিজমত তাক শিকাব লাগিব ইন্টাৰফেথ এণ্ড ইন্ট্ৰাফেথ ডায়লগ আমি কৰিব লাগিব ৰিলিজিয়নৰ মাজত নিজৰ ৰিলিজিয়নটোৰ মাজত লগতে ডিফাৰেন্ট ৰিলিজিয়নৰ মাজতো আমি ডিবেট ডিসকাশন আৰ্গুমেন্ট কৰাব লাগিব সোশিও ইকোনমিক জাস্টিসটো আনিব লাগিব ঠিক তেনেদৰে ৰেসপন্সিবল মিডিয়া আৰু টেকনলজি আমি ইউজ কৰিব লাগিব যাতে মিস ইনফৰমেশন ইয়াৰ পৰা স্প্ৰেড নহয় এতিয়া ইয়াতে মিনছ আৰু পিওআইকিউ দিয়া আছে নেক্সট আহিছো ডাজ স্পোক Huntington's is the US Israel Iran tension a class of civilization তে এই হান্টিংটন নামৰ যিজন লোক আছিল সেই লোকজনে এটা কথা কৈছিল যে পোষ্ট ওয়াৰ্ল্ড ওয়াৰ 2 ৰ পাছত সিভিলাইজেশনক লৈ কালচাৰক লৈহে কনফ্লিক্ট হ'ব বেলেগ বস্তুক লৈ কনফ্লিক্ট নহয় এতিয়া 18 জনে কৈছে যে বৰ্তমান ইউএস ইজৰাইল আৰু ইৰানৰ যিখন যুদ্ধ হয় সেইখনক কি ক্লাস অফ সিভিলাইজেশন হয় নেকি সেই বিষয়ে 18 জনে ইয়াতে মেনশন কৰিছে ইয়াতে আমাক কি টাৰ্মছ দিয়া আছে আৰু লগতে এতিয়া আহো কোৰ থেসিসটো লৈ কারেন্ট যি ইউএস ইজৰাইল আৰু ইৰানৰ টেনশনটো হেতু অকল মেয়াৰলি জিওপলিটিক্যাল টেনশন নহয় ইকোনমিক স্ট্ৰাগল বাট ফান্ডামেন্টালি এ সিভিলাইজেশনাল কনফ্লিক্ট বুলি অভিহিত কৰিলেহেতেন যদি হান্টিংটনিয়ান সেন্স হলহেতেন
যে এইটো কালচাৰেল আৰু চিভিলাইজেশ্যন কনফ্লিক্ট হয়, ই জিঅ' পলিটিকেল টেনশ্যন নহয় বুলি সেইজনে ক'লেহেঁতেন। এতিয়া ছাপৰ্টিং এভিডেন্সত হিষ্টৰিকেলি ৰুটছ অফ কনফ্লিক্টছ আৰ ট্ৰেক বেক টু দ্য ভেৰি বিগিনিং অফ আব্ৰাহামিক ফেথ। আব্ৰাহামিক ফেথ ষ্টাৰ্ট হোৱাৰ পৰা আমি দেখিছোঁ ডিফাৰেণ্ট কনফ্লিক্ট আছে, হিষ্টৰিকেল কনফ্লিক্ট আছে ৰিলিজনৰ ওপৰত, ছেক্টেৰিয়ান ডিভাইডৰ ওপৰত। এতিয়া অক্টোবৰৰ 23rd যেতিয়া হামাছে ইজৰাইলক এটেক কৰিলে, তেতিয়া সেই বিলিফটো যি হাণ্টিংটনৰ যি বিলিফ হয়, সেই ফিলচফিটো আৰু বেছি ষ্ট্ৰেংথেন হ'ল। ৰিজনেল এক্টৰ এক্সপাণ্ডিং কনফ্লিক্ট ৰিইনফৰ্চেছ ৰিলিজিয়াছ আৰু আইডিঅলজিকেল ডিভাইড। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল মিডিয়া এইটো কি ফ্ৰেম কৰিলে যে শেপিং পাব্লিক পাৰচেপশ্যন এমং কালচাৰেল লাইন্স, যে এনেকুৱা যে কালচাৰ ধৰ্মৰ ওপৰত, যে এটা খ্ৰীষ্টিয়ান ধৰ্ম, জিউইছ ধৰ্ম আৰু আন এটা কি হয় মুছলিম ধৰ্মৰ মাজতহে যেন ডিফাৰেঞ্চ আছে, তেওঁলোকৰ আইডিঅলজিহে যেন ডিফাৰেঞ্চ আছে, এনেকুৱা ধৰণে মিডিয়ায়ো ফ্ৰেম কৰিলে। এইটো এতিয়া ছাপৰ্টত তাৰ হাণ্টিংটনৰ ছাপৰ্টত আৰ্টিকলটোত এইটোৰ কথা লিখিছে। তেওঁ কাউণ্টাৰ আৰ্গুমেণ্টটো কৰিছে, কৈছে যে মেয়াৰলি যদি আমি কালচাৰেল আৰু চিভিলাইজেশ্যনেল ডিফাৰেঞ্চৰ ওপৰতে কনফ্লিক্ট হোৱা বুলি ভাবোঁ, তেন্তে কিন্তু জিঅ' পলিটিকেল যিটো প্ৰেগমেটিজম হয়, যে কম্পিটিশ্যন থাকে পাৱাৰৰ কাৰণে আৰু লগতে নেশ্যনেল ইণ্টাৰেষ্টৰ কাৰণে, নেশ্যনেল ছিকিউৰিটিৰ কাৰণে, ছাৰ্ভাইভেলৰ কাৰণে যে যুদ্ধ কৰে, সেই কথাটোহে কিন্তু একচুৱেল হয়। এই যিকেইটা কথা আগতে ছাপৰ্টত কৰিছিলে তাৰ কাউণ্টাৰ আৰ্গুমেণ্ট হয় এইটো। জিঅ' পলিটিকেল প্ৰেগমেটিজম এটা আছে, ইণ্টাৰ চিভিলাইজেশ্যনেল কনফ্লিক্ট, এনেকুৱা নহয় যে একেটা ধৰ্মৰ মাজত যুদ্ধ নহয়। ইছলামিক ৱৰ্ল্ডত ইজ নট মনলিথিক। আৰ্টিকল চিয়া সুন্নি ডিভাইড আছে, চাউদি আৰু ইৰানিয়ান ৰাইভেলৰি আছে, এতিয়া তেওঁলোকেতো চেম ধৰ্ম, ষ্টিল কনফ্লিক্ট আছে। ৰোল অফ পাৰচেপশ্যন, আৰ্টিকলে ক্লেভাৰলি কি সাজেষ্ট কৰিলে, হাণ্টিংটন's thesis is relevant not because of its accurate description of reality but because leaders and media believe it to be true. এতিয়া লিডাৰ্ছ সকলে এইটো ট্ৰু বুলি ভাবে, মিডিয়া এইটো ট্ৰু বুলি ভাবে। shapes political and depend polarization creating a self fulfilling prophecy. এতিয়া নিজে নিজক সেলফ ফুলফিল কৰা এটা প্ৰফেসি বুলিহে কৈছে। ইণ্ডিয়াৰ কিন্তু ৰোলটো কেনেকুৱা হ'ব লাগে, আমাৰ হ'ব লাগে বাসুদেৱ কুটুম্বকম, আমি সকলোকে এখন ৱৰ্ল্ডক নিজৰ বুলি ভাবিব লাগে। ঠিক তেনেদৰে আমি ইউনিভাৰ্চেল হিউমেনিজমক আমি ধৰ্ম হিচাপে ল'ব লাগে। একচেপ্টেন্স অফ ডাইভাৰ্চিটি অফ পটেঞ্চিয়েল ফ্ৰেমৱৰ্ক ফৰ ৰিকনচিলিয়েশ্যন এণ্ড প্ৰেক্টিকেল অল্টাৰনেটিভ, একম সাব বিপ্ৰ বহুধা বেদান্তি, এনেকুৱা ধৰণৰ কথাত আমি বিশ্বাস কৰিব লাগে। ইণ্ডিয়াই এতিয়া এই ধৰ্মৰ ওপৰত বেছিকৈ গুৰুত্ব দিব নালাগে, এনেকুৱা ৰোল এটা আমি প্লে কৰিব লাগে। হিষ্টৰিকেলি যদি চাওঁ, মিডাইভেল এৰা এনচিয়েণ্ট ৰুটৰ সময়ত নেৰেটিভ এটা বিকাম হৈছিল আব্ৰাহামিক কভিনেণ্ট। ঠিক তেনেদৰে মিডাইভেল এৰাটো আমি দেখিলোঁ ৰাইজ আৰু স্প্ৰেড অফ ইছলামিজম, ইণ্টাৰেকশ্যন কাৰ হ'ল কনফ্লিক্ট আৰু কোঅপাৰেশ্যন খ্ৰীষ্টানিটিৰ লগত। কলনিয়েল এৰা সময়ত আমি সাইক্স পিকট এগ্ৰিমেণ্টত কি দেখিলোঁ, ব্ৰিটেইন আৰু ফ্ৰান্সে কি কৰিলে, ৱেষ্ট এছিয়াৰ বাউণ্ডেৰীটো অল্টাৰনেট কৰিলে। কোল্ড ৱাৰৰ টাইমত ইউএছ আৰু USSR ৱাইড ইনফ্লুৱেঞ্চ হ'ল। ইউএছএ য'ত নেকি মনাৰ্কি আছিলে তেনেকুৱা কাণ্ট্ৰিবিলাকক ছাপৰ্ট কৰিলে, USSR ছাপৰ্ট কৰিলে য'ত নেকি ছেকুলাৰিজম আছিল। পষ্ট ৱৰ্ল্ড ৱাৰ হাণ্টিংটন's thesis ইমাৰ্জ হ'ল। পষ্ট কল্ড ৱাৰ, পষ্ট 9/11 ইৰা সময়ত ৱাৰ অফ টেৰৰ, আৰু টেৰৰ বুলি ভাবিলে এতিয়া কিয়ক ইছলামিজমক ভবা হ'ল। ঠিক তেনেদৰে কণ্টেম্পৰাৰী পেৰিয়ডটোতো আৰব স্প্ৰিং আপৰাইজিং দেখিলোঁ, চিৰিয়ান চিভিল ৱাৰ, য়েমেন চিভিল ৱাৰ, গ্ৰয়িং এণ্ট্ৰেঞ্চমেণ্ট, ইৰাণ ইজৰাইল শ্বেডো। এতিয়া ইয়াতে NCERT কি চেপ্টাৰৰ লগত ইয়াত জড়িত আছে আমাৰ তাক মেনশ্যন কৰা আছে, লগতে UPSC চিলেবাছটো। এতিয়া ৱে ফৰৱাৰ্ডত ডি-হাইফেনেট এণ্ড মাল্টি এলাইনমেণ্ট, ইণ্ডিয়া মাল্টি এলাইন কৰিব লাগিব, ইজৰাইল, ইৰাণ, USA চবৰ লগতে ভাল ৰিলেশ্যন ৰাখিব পাৰিব লাগিব ইকুৱেলি। প্ৰমোট ট্ৰেক টু ডিপ্ল'মেচি, কি কৰিব লাগিব, আৰ্টিষ্ট নন বাইণ্ডিং ডাইলগ কৰিব লাগিব, আনঅফিচিয়েল সামিট কৰিব লাগিব, ফ'কাছ অন শ্বেয়াৰ্ড চেলেঞ্জেছ, আমি যি ক্লাইমেট চেঞ্জটো এতিয়া শ্বেয়াৰ্ড চেলেঞ্জ হয়, ৱাটাৰ স্কেৰচিটি, ফুড ছিকিউৰিটি, এইবিলাকত আমি এতিয়া ফ'কাছ কৰিব লাগিব। কাউণ্টাৰ নেৰেটিভ থ্ৰু ছফ্ট পাৱাৰ, আমাৰ ছফ্ট পাৱাৰ বঢ়াব লাগিব, ইণ্ডিয়াছ বাসুদেৱ কুটুম্বকম। আৰু ঠিক তেনেদৰে বাকী এডুকেশ্যন কাৰিকুলা এনেকুৱা কৰিব লাগিব যে চবৰ লগতে ভাল এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰোঁ। ষ্ট্ৰেংথেন ইণ্টাৰনেশ্যনেল ল আৰু ইনষ্টিটিউশ্যন, UN চাৰ্টাৰ হৈ গ'ল, UNSC, এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল লটো ষ্ট্ৰেংথেন কৰিব লাগিব। ইয়াতে UPSC PYQ আমাৰ দিয়া আছে টপিকটো ৰিলেটেড। এতিয়া আহিছোঁ আমাৰ শেষৰটো আৰ্টিকললৈ। শেষৰ আৰ্টিকলটো হৈছে Are we facing an AI nightmare? Scenario planning should begin. এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফলত আমি কি নাইটমেয়াৰ এটা ফেচ কৰিছোঁ নেকি? ইয়াৰ ফলত আমাৰ
বেয়া মানে কনসিকুৱেন্স কি হ'ব পাৰে জব ডিসপ্লেস হ'ব পাৰে জব নাপাব পাৰো ঠিক তেনেদৰে কিছুমান ফাৰ্মে বহুত প্ৰফিট কৰি লৈ যাব পাৰে আনইকুৱেলিটি আহিব পাৰে এনেকুৱা ধৰণৰ কথা অথৰ জনে ইয়াতে উল্লেখ কৰিছে আৰু ইয়াৰ কাৰণে আমি ৰেডি হ'ব কাৰণে টাইম আহি গ'ল সেই কথাষাৰো অথৰ জনে ইয়াতে উল্লেখ কৰিছে আমাৰ ইয়াতে কি টাৰ্মছ দিয়া আছে এবাৰ আপোনালোকে ইয়াতে পজ কৰি চাই ল'ব এতিয়া কোৰ থেসিসটো কি হ'ল ইকোনমিক আৰু সোশিয়েল আউটকাম অফ দা এআই ৰিভলিউশন ইজ নট প্ৰি-ডিটাৰমাইন্ড এতিয়া এআই ৰিভলিউশনৰ ফলত কেনেকুৱা ধৰণৰ অৰ্থনৈতিক সামাজিক আউটকামছ আহিব হেতুটো আগতে ডিটাৰমিন কৰি থব পৰা কথা নহয় ইয়াৰ ফলত কি হ'ব আমি জাস্ট ফেস কৰিব লাগিব ডিপেন্ডস কিহৰ ওপৰত কৰে কমপ্লেক্স ইন্টাৰপ্লে অফ টেকনলজিক্যাল এডভান্সমেন্ট আৰু এডপশন স্পীড ই ডিপেন্ড কৰিব কিমান স্পীডত টেকনলজি এডভান্স হ'ব মাৰ্কেটটো কেনেকুৱা হ'ব সোসাইটিলে ৰেসপন্স সোসাইটিয়ে কেনেকুৱা ধৰণৰ দিব এইবোৰৰ ওপৰত হেতিয়া ডিপেন্ড কৰিব ডুম আৰু গ্লুম পজিটিভো হ'ব ইয়াৰ ফলত নিগেটিভো হ'ব গতিকে ইয়াৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগে প্ৰএক্টিভ সিনাৰিও এটা প্লান কৰিব লাগে পলিসি লৈ আহিব লাগিব এতিয়া আগতীয়াকে আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব কি পইণ্টস ৰিজেক্টিং এক্সট্ৰিমছ আৰ্টিকলে কি কৈছে overly pessimistic forecast of mass white collar job loss by 2028 এটো যে ইমানো মানে 2028 লৈকেটো এটো সম্ভৱ নহয় যে সব white collar job নাইকিয়া হৈ যাব citing historical inertia telephone operator and need for complementary human centric structure যদিও হয় এতিয়া কিহৰ কাৰণে দৰকাৰ পৰে complementary human centric structure এটা আনিব লাগিব যত হিউম্যানক বেছিকৈ গুৰুত্ব দিব লাগিব আৰু লগতে এটো আৰ্গু কৰিছে forecasts are not pessimistic enough because they ignore possibility of AI oligopoly এতিয়া এই কথা খাৰক কি কৈছে টু ডাইভাৰজেন্ট ইকোনমিক সিনাৰিও এটা তেওঁ দেখাইছে এটা হ'ব পৰা আৰু ইয়াৰ ফলত পজিটিভ কি হ'ব নেগেটিভ কি হ'ব কৈছে যে AI oligopoly সিনাৰিও এটা আহিব লাগিব oligopoly মানে যেতিয়া few farms লগ লাগি প্ৰফিটটো ল'ব আৰু বাকি বিলাকে ইয়াৰ শেয়াৰটো নাপাব যেতিয়া তাত হাই স্কিল জব হে হ'ব আৰু বাকিবোৰে জব লছ কৰিব এটো ইয়াৰ এই পইণ্টত এটো কথা আছে workers flood low skill job market depressing wages for everyone salary কম হ'ব ঠিক তেনেদৰে কম্পিটিটিভ সিনাৰিও এটা আহিব পাৰে কিন্তু যে যেতিয়া ফোর্স কম্পিটিশন যদি কৰাই দিয়া হয় এআই মডেলৰ মাজত তেতিয়া জবও বেছিকৈ ক্ৰিয়েট হ'ব তাৰ ফলত প্ৰডাক্টিভিটি বাঢ়িব লগতে পেইন অফ জব ডিসপ্লেসমেন্টটো যি আছে যে হ'ব নেকি তাৰ ভয়টো আছে হে ভয়টো নাইকিয়া হ'ব পলিসি ৰেসপন্ড এন্ড देयर ডিলেমাস এটা পলিসি কেনেকৈ ৰেসপন্ড কৰিব লাগে এনেকুৱা ধৰণৰ যদি পজিটিভো আহে নেগেটিভো আহে প্ৰমোট কম্পিটিশন গটিকে কি কৈছে কম্পিটিটিভ সিনাৰিওটো ভাল গভৰ্নমেন্টে এনেকুৱা ধৰণৰ পলিসি লৈ আহিব লাগে ফস্টাৰ কৰিব লাগে কম্পিটিশনটো বেছি হ'বলে ট্যাক্স এন্ড ৰিডিস্ট্ৰিবিউট state could tax the supernormal profits of AI আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ যদি অলিগোপলিস থাকে হে ফাৰ্মছৰ ওপৰত খুব বেছিকৈ আমি ট্যাক্স লগাব লাগে আৰু হে ট্যাক্সটোৱেদি আমি কি কৰিব লাগে বাকি জেনুইন যি ভিকটিম থাকিব তেওঁ এআই ফলত হে তেওঁলোকৰ মাজত আমি ভগাই দিব লাগে ইউনিভাৰ্সাল বেসিক ইনকাম এটা আমি প্ৰভাইড কৰি থব লাগিব যাতে যদি জব নাপায় বা জব পায়ও এনেকুৱা ধৰণে পায় যাতে ওয়েজেসটো ভাল হৈ থাকে ইকুৱেল থাকে সবৰ কাৰণে যাতে বহুত কম পইচা দি কোম্পানীয়ে বা যিকোনো ধৰণৰ এআই ফাৰ্মে কাম খটাব নোৱাৰে ঠিক তেনেদৰে গোল্ডিলক কনক্লুজনত কি কৈছে অপটিমাল পাথটো কি হয় ব্যালেন্স আনিব লাগে গোল্ডিলক সিনাৰিও কম্পিটিশন সিনাৰিও আনিব লাগে আৰু যত এআই এডপ্ট কৰে গ্ৰেজুৱেল এনাফ ফৰ workforce adoption and the industry remains competitive enough for benefits to be widely shared এটা হিস্টোৰিক্যালি প্ৰি ইন্ডিপেন্ডেন্স যেটো এৰা আছিল সেই সময়ত আমি দেখিলো এখন লুডাইট মুভমেন্ট যেতিয়া স্কিল লেবাৰ সকলে মেচিনক অতৰাই দিছিল ভাঙি দিছিল এটো কোড হৈছিল ইংল্যান্ডত পোস্ট ইন্ডিপেন্ডেন্সত সেকেন্ড ইন্ডাস্ট্ৰিয়েল ৰিভলিউশন আহিলে তেতিয়া লাহেকে মাস প্ৰডাকশন বহুত বেছি প্ৰডাকশন কৰা হ'ল গতিকে তাৰ ফলত ইঞ্জিন আহিলে আৰু মানুহৰ যি জব কৰা বা সেই সময়ত যি ওয়াৰ্কাৰ্স আছিল তেওঁলোকে ডিসপ্লেস হ'ব লগা হ'ল ঠিক তেনেদৰে 1990 পৰা 2000 ৰ ভিতৰত থাৰ্ড ইন্ডাস্ট্ৰিয়েল ৰিভলিউশন আইটি ৰিভলিউশন আহিলে 1991 ৰ পিছৰ পৰা তেতিয়া হোৱাইট কালাৰ জব mass unemployment among white collar jobs এটো কথাও তেওঁলোকে তেতিয়া ভয় কৰিছিল কিন্তু সেই সময়তে নতুন নতুন জবৰ সৃষ্টি হ'ল আইটি সেক্টৰ আহিলে বিপিও আহিলে জবস এতিয়া গটিকে এনেকুৱা হ'ব পাৰে যে আৰ্টিফিশিয়াল ইন্টেলিজেন্স অহাৰ ফলত হয়তো নতুন জব সেক্টৰ ক্ৰিয়েট হ'ব পাৰে যত নতুন জবৰ অপৰচুনিটি পাব প্ৰেজেন্ট যদি চাম ফোৰ্থ ইন্ডাস্ট্ৰিয়েল ৰিভলিউশন বা এআই এৰা বুলি কোৱা হয় টাৰ্গেটিং কগনিটিভ হোৱাইট কলাৰ জবক এতিয়া কিন্তু টাৰ্গেট কৰা দেখা গৈছে This threaten core of the modern middle class.
এতিয়া এইটোৱে কাক থ্ৰেটেন কৰিছে মিডল ক্লাছটোক থ্ৰেট কৰিছে এতিয়া গতিকে এতিয়া ইয়াৰ কি কৰিব লাগিব গভৰ্ণমেণ্টে কিছুমান পলিচি লৈ আহিব লাগিব ৰিফৰ্ম লৈ আহিব লাগিব যাৰ ফলত মাৰ্কেটখনত কম্পিটিশ্যন থাকি কম্পিটিশ্যন বাছি থাকিব এটা ইউটিলিটেৰিয়ানিজম ভাৰ্চেছ ইগালিটেৰিয়ানিজম ইয়াতে লজিক আৰু ফিলচফিকেল বেছটোত এটা কনচেপ্ট কৈছে যে ইউটিলিটেৰিয়ান এপ্ৰ'চটোক বেছি গুৰুত্ব দিব লাগে নেকি যে বেছিভাগ মানুহৰ যদি এআই ফলত প্ৰফিট হয় তেন্তে অকণমান জব লছ কৰাটো কোনো গুৰুত্ব দিব নালাগে নেকি ঠিক তেনেদৰে জন ৰলছ এটা কথা কৈছে ইগালিটেৰিয়ান ডিস্ট্ৰিবিউশন কৰিব কৈছে those gains and the fate of the displaced minority যে বেছিকৈ প্ৰফিট লগাই বেছিকৈ ট্যাক্স লগাই মাইনৰিটি যিসকল ডিসপ্লেস হল তেওঁলোকৰ মাজত ভগাই দিব লাগে ঠিক তেনেদৰে ক্লাসিক্যাল লিবাৰেলিজম ভাৰ্চেছ ইন্টাৰভেনশনিজম ইয়াতে কি কৈছে policy tools price regulation taxation engage with long standing philosophical debate between classical liberalism jot advocates কৰে minimum state intervention in the market এতিয়া মার্কেটত স্টেটে বেছিকৈ ইন্টারভেনশন কৰিলেও যেহেতু বেয়া আৰু ইন্টাৰভেনশনিজম যে ষ্টেটে কেতিয়াবা মাৰ্কেটটো সুধৰাবৰ কাৰণে ইন্টাৰভেনশন কৰিবলগীয়া হয় potential resistance from AI oligarchic use the rhetoric of efficiency and innovation is a classic liberal argument against state intervention এতিয়া এইকিটা আসলে লজিক্যাল আৰু ফিলসফিক্যাল বেস এতিয়া ইয়াতে এনসিআরটি কি চ্যাপ্টাৰ লগত জড়িত টপিকটো আমাৰ মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াতে মেনশন কৰা আছে আৰু ইয়াৰ ওয়ে ফৰৱাৰ্ড বা সলিউশনটো কি আছে সলিউশনটো হৈছে আমি কি প্ৰোএক্টিভ এভিডেন্স বেস ৰেগুলেশন আনিবই লাগিব আগতিয়াকে আনিব লাগিব পিছৰ স্নেৰটো কথা ভাবি ইনক্লুসিভ ইনোভেশন আৰু কম্পিটিশন পলিসি ইনোভেশন কৰিব চেষ্টা কৰিব লাগিব ঠিক তেনেদৰে লেবাৰ মাৰ্কেট আৰু সোশিয়াল প্ৰটেকশন ৰিফৰ্ম লেবাৰ সকলকো প্ৰটেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব এডুকেশন আৰু স্কিলিং এডুকেশনত ধ্যান দিব লাগিব যাতে এআই ৰিলেটেড এডুকেশন আহে স্কিল দিব লাগিব আমাৰ হিউম্যান ৰিসোৰ্স বনাব লাগিব এথিক্যাল আৰু পাৰ্টিসিপেটৰি গভৰ্নেন্সটো কেনেকুৱা হ'ব লাগে এথিক্যাল হ'ব লাগে এতিয়া পিওয়াইকিউ দিয়া আছে এই টপিকটো ৰিলেটেড ইউপিএসসি আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছে এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ